So, hello students, good evening all, and welcome back to Vision Academy এনি আপোনালোক এটাইকে পুনৰবাৰ স্বাগতম জনাইছো। So students, আজি আমি এটা most important topic ওপৰত আপোনালোকলৈ ক্লাছ এটা লৈ আনিছো যেটো হৈছে GST reforms 2025। ইতিমধ্যে আপোনালোকে গম পায় যে ভাৰতত আমাৰ ভাৰতীয় নাগৰিক যিসকল কৰ্মচাৰী বা যিবোৰ উদ্যোগ আৰু উদ্যোগী যিসকল আছে প্ৰত্যেকে ভাৰতত গুডছ এণ্ড সাৰ্ভিস টেক্স যেটো GST টেক্স পেয়াৰ হয় তেওঁলোকে টেক্স পেমেন্ট কৰে সো সেই টেক্স সিস্টেম অৰ্থাৎ GST সিস্টেমত ৰিফৰ্মছ আনিছে 2025 বৰ্ষত আমাৰ দেশৰ বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী ৰিফৰ্মছ অলৰেডি ঘোষণা কৰা হৈছে ক'ত কেনেকে আৰু হেতু ইমপ্লিমেন্ট কৰিবলৈ গৈ আছে শাৰদীয় দুৰ্গা পূজাৰ আগে আগে 22 ছেপ্টেম্বৰ তাৰিখৰ পৰা হেতু GST লাগু হ'বলৈ গৈ আছে। So students, আজি আমি ইয়াতে এই ভিডিওটো ডিসকাস কৰিম যে GST ৰিফৰ্ম 2025 ৰ ওপৰত এক্সাম ওৰিয়েন্টেড যিখিনি টপিক যিখিনি বিষয় আমি মেইন পইণ্ট খিনি হাইলাইট কৰিছো ইয়াতে চাব বিশেষকৈ এক্সাম ওৰিয়েন্টেড যিখিনি হ'ব পাৰে সেইখিনিৰ ওপৰত আমি কভাৰ কৰি সেই ভিডিওটোত হাইলাইট কৰিছো। ঠিক আছে, আমি আজি ইয়াত কি আলোচনা কৰিম ষ্টুডেন্ট চাই ল'ব। ফাৰ্স্ট সিম্পলিফাইড tax slips, তাৰপিছতে benefits for consumers and percentage of GST on goods comparison after reforms। তাৰপিছতে আমি আলোচনা কৰিম benefit for businesses and economic impact industries reaction। ঠিক আছে, সেইখিনি মেইন পইণ্ট হয়, সেইখিনি কি পইণ্ট হয় এই GST reform 2025 ৰ। সো ইয়াৰ ওপৰতে আমি প্ৰিসাইসলি এটা আলোচনা আপোনালোকলৈ আগবঢ়াইছো যিখিনি এক্সাম ওৰিয়েন্টেড হয়। ইয়াতে বহলভাৱে ইৰেলেভেন্ট ডাটাখিনি প্ৰভাইড কৰা হোৱা নাই, যিখিনি ৰেলেভেন্ট ডাটা হয় যিখিনি পিওর এক্সাম ওৰিয়েন্টেড হয় সেইখিনি আমি কালেক্ট কৰি লৈ আনিছো। ইয়াৰ বিষয়ে আমি চমুকৈ জানো আহকচোন। সো অলৰেডি ক'লোৱে যিখিনি বিষয় আমি আলোচনা কৰিম সৰলীকৃত কৰ স্লেব গ্ৰাহকৰ বাবে সুবিধা সামগ্ৰীৰ ওপৰত GST শতাংশ সংস্কাৰ কৰাৰ পাছত তাৰ তুলনামূলক এটা আমি আনিছো টপিক। তাৰপিছতে ব্যৱসায়ৰ বাবে যিটো সুবিধা প্ৰদান কৰিছে ৰিফৰ্মছে, তাৰপিছতে আমি আলোচনা কৰিম অৰ্থনৈতিকভাৱে যি প্ৰভাৱ পৰিব ৰিফৰ্মছৰ পাছত আৰু উদ্যোগীসকলৰ কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া সেইটোৰ ওপৰত আমি চমুকৈ আলোচনা কৰিম। ঠিক আছে, তেতিয়াহ'লে বলক আমি আগবাঢ়ো। ইয়াতে চাব পাৰিছে আমি ফাৰ্স্ট আহিছো GST সংস্কাৰ 2025 ইয়াৰ মূল আলোকপাত চাব। ইয়াৰ প্ৰথমটো পইণ্ট আমি লৈ আনিছো ইয়াৰ লক্ষ্য সামগ্ৰী আৰু সেৱা কৰ যেটো GST গুডছ এণ্ড সাৰ্ভিস টেক্স ইংৰাজীত কোৱা হয় 2025 বৰ্ষত এটো অলৰেডি GST আমাৰ ইয়াত চলি আছে, কিন্তু 2025 বৰ্ষৰ অৰ্থাৎ চলিত বৰ্ষত ইয়াৰ সংস্কাৰ কৰিছে। বুজি পাইছে, ইয়াৰ কিছু সালসলনি ঘটাইছে। তো সেই সালসলনি যেটো ঘটাইছে তাৰ মূল লক্ষ্যসমূহ কি হয় সেইখিনি বিষয় আমি চমুকৈ জানি থম। খুবেই গুৰুত্বপূৰ্ণ হয়, এক্সাম ওৰিয়েন্টেড হয়, আপোনালোকে মন দিব। ইয়াতে পইণ্ট ওয়াইজ একদম ইজিকে বুজিব পৰাকৈ সেইখিনি মই পইণ্টখিনি মেইন পইণ্টখিনি তুলি আনিছো আৰু এটা এটাকৈ কমপ্লিট এক্সপ্লেনেশ্যন আপোনালোকক দি আছো খুব কম সময়ৰ ভিতৰতে। ঠিক আছে, চাব এতিয়া অলৰেডি ক'লো আমাৰ 2025 সংস্কাৰ যেটো ৰিফৰ্মৰ মূল লক্ষ্যবোৰ কি হৈছে। নাম্বাৰ 1 চাব কৰ গাঁথনি সৰল কৰা। আমাৰ দেশত যি ধৰণৰ টেক্স সিস্টেম যেটো কৰ দিয়া হয় সেই যেটো গাঁথনি এটা চলি আছিলে এই ৰিফৰ্মছৰ জৰিয়তে তাত যদি আগত কঠিনতা আছিল তেতিয়াহ'লে সেই ৰিফৰ্মছে কি কৰিব সেই কঠিনতাবোৰ অথৰাই তাৰ যেটো গাঁথনি যেটো ষ্ট্ৰাকচাৰ টেক্স পেয়াৰ পে কৰা যেটো ষ্ট্ৰাকচাৰ হয় সেইটো সিম্পল কৰা বা সৰল কৰা। ঠিক আছে, সেইটো হ'ল ফাৰ্স্ট এইমছ। মনত ৰাখিব সেইখিনি গুৰুত্বপূৰ্ণ, আপোনালোকক কোৱেশ্চন এক্সামত সুধি দিব পাৰে 2025 ৰ GST ৰিফৰ্মছৰ মূল লক্ষ্যসমূহ কি আছিলে, তো এনেকুৱা ধৰণৰ কোৱেশ্চন কৰি দিব পাৰে। এই টপিকটো বিশেষকৈ কেৱল কম্পিটিটিভ এক্সাম সাধাৰণ আপোনালোকৰ যিবোৰ মাল্টিপল কোৱেশ্চন থাকে য'ত নেকি তাত এটা একুৰেট আনসাৰ দিব লাগে বা অপচন এটা চুজ কৰিব লাগিব তেনেকুৱা ধৰণৰ এক্সামৰ কাৰণে নহয়। সেইবোৰ UPSC বা APSC য'ত আপোনালোকৰ ডেসক্ৰিপটিভ বা এনেকুৱা ধৰণৰ যিবোৰ অপচন থাকে যিবোৰ দীঘলীয়াকৈ আপোনালোকক দিয়া থাকিব সেইবোৰৰ ওপৰতো এই ধৰণৰ কোৱেশ্চনবোৰ ৰিফ্লেক্ট হ'ব পাৰে। গতিকে অলপ মন দি চাব, প্ৰত্যেকবোৰ টপিক প্ৰত্যেকবোৰ পইণ্ট আপোনালোকে গুৰুত্ব দিয়াটো জৰুৰী। ঠিক আছে, আমি আগবাঢ়িম তেতিয়াহ'লে নেক্সটত কি দিয়া আছে অৰ্থনৈতিক বৃদ্ধিৰ প্ৰসাৰ কৰা। অন্যতম লক্ষ্য কি হৈছে অৰ্থনৈতিক বৃদ্ধি যাৰ আমাৰ ইকনমিক গ্ৰোথ হেতু প্ৰসাৰ কৰা স্প্ৰেড কৰাটো কথা কৈছে। ঠিক আছে, তাৰপিছত থাৰ্ড লক্ষ্যটো কি হৈছে অনুসৰণৰ বোজা হ্ৰাস কৰাটো। বুজি পাইছে, সেইটো হৈছে আমাৰ থাৰ্ড। এই তিনিওটা লক্ষ্যই হৈছে 2025 GST সংস্কাৰ বা ৰিফৰ্মৰ মূল লক্ষ্য। ঠিক আছে, তেতিয়াহ'লে আমি আগবাঢ়ো পৰৱৰ্তী সৰলীকৃত কৰ যাক ইংৰাজীত সিম্পলিফাইড টেক্স বুলি কোৱা হৈছে। এইটো ভেৰি ইম্পৰ্টেণ্ট, সেইখিনি চাব হা। এই যিটো সিম্পলিফাইড টেক্স সেইটো দুটা প্ৰাথমিক শ্লেব বনাইছে। ঠিক আছে, দুটা প্ৰাথমিক চালিত লৈ আনিছে, এটা হ'ল 5% আৰু আনটো হ'ল 18%। তো মনত ৰাখিব যিটো সিম্পলিফাইড টেক্স দুটা সিস্টেম বনাইছে, প্ৰাথমিক শ্লেবত
কি সোমাই আছে এটা 5% কিছুমান পাৰ্টিকুলাৰ জিএছটিৰ ওপৰত 5% লগোৱা হ'ব সৰি গুডছৰ ওপৰত জিএছটি নহয় কিছুমান পাৰ্টিকুলাৰ সামগ্ৰীৰ ওপৰত 5% জিএছটি লগোৱা হ'ব আৰু কিছুমান সামগ্ৰীৰ ওপৰত 18% জিএছটি লগোৱা হ'ব বুজি পাইছে আৰু ফাইনেলি সেইটো কেতিয়াৰ পৰা ইমপ্লিমেন্ট হ'ব 2025 চনৰ 22 ছেপ্টেম্বৰ তাৰিখৰ পৰা হি কাৰ্যকৰী হ'ব মনত ৰাখিব মেইন পইণ্ট 2025 চনৰ 22 ছেপ্টেম্বৰৰ পৰা হি কাৰ্যকৰী হ'ব অৰ্থাৎ শাৰদীয় দুৰ্গা পূজাৰ ঠিক এসপ্তাহৰ আগে আগে ইয়াক ইমপ্লিমেন্ট কৰা হৈছে ঠিক আছে তেতিয়াহ'লে নেক্সট আমি চাওঁ এতিয়া যিটো 5% আৰু 18% জিএছটি যিটো নতুনকৈ দিছে দুটা স্লেবত তো যিটো এই 5%ৰ ভিতৰত কোন কোনবোৰ সামগ্ৰী সোমাই আছে আৰু 18%ৰ ভিতৰত কোন কোনবোৰ সামগ্ৰী সোমাই আছে সেইবোৰ বিষয়ে চমুকৈ জানো ঠিক আছে তো 5% জিএছটি স্লেবটোৰ ভিতৰত কিবোৰ সোমাই আছে চাওকচোন দৈনিক অত্যাৱশ্যকীয় বস্তু আমি যেনে ইয়াতে মেনশ্যন কৰি দিছো চাওক চুলিৰ তেল শ্যাম্পু টুথপেষ্ট আৰু টয়লেট চাবোন তাৰপিছতে খাদ্য যেনেকৈ মাখন ঘিউ পনীৰ ডেইৰী যিবোৰ প্ৰডাক্ট আছে তো সেইবোৰৰ ওপৰত তাৰপিছত প্ৰি পেকেজ কৰা যিবোৰ নেমকিন বা ভুজিয়া তেনেকুৱা ধৰণৰ যিমানবোৰ মিশ্ৰণ খাদ্য সম্ভাৰ আছে আৰু তাৰপিছত আপোনালোকে চাব পাৰে আমাৰ পাকঘৰত বিশেষকৈ ব্যৱহাৰ কৰা বাচন বৰ্তন তাৰপিছত খুৱাই দিয়াৰ বটল তাৰপিছত কেঁচুৱাৰ বাবে নেপকিন আৰু ক্লিনিকেল ডাইপাৰ যিবোৰ আছে সেই বস্তুবোৰৰ ওপৰত কি কৰিছে 5% টেক্স লগাইছে তাৰমানে সেই বস্তুবোৰ ক্ৰয় কৰিলে গ্ৰাহকে কেৱল জিএছটি হিচাপে 5% কৰ চৰকাৰক দিব লাগিব ঠিক আছে এইখিনি হ'ল দৈনিক অত্যাৱশ্যকীয় বস্তু আছিলে নেক্সট চাওক আমাৰ এগ্ৰিকালচাৰ আৰু এগ্ৰিকালচাৰেল যিখিনি ইকুইপমেন্টছ কৃষি আৰু কৃষিৰ সৰঞ্জামৰ ওপৰতো দিছে 5% চাওক 5% স্লেবত বিশেষকৈ ট্ৰেক্টৰৰ যিখিনি অংশ স্পেয়াৰ পাৰ্ট যিবোৰ থাকে ট্ৰেক্টৰৰ অংশ বিভিন্ন ধৰণৰ তাৰপিছত ড্ৰিপ জলসিঞ্চনৰ ব্যৱস্থা আৰু স্প্ৰিংকলাৰ সেইবোৰৰ ওপৰতো 5% জিএছটি লগোৱা হৈছে ৰিফৰ্মত ঠিক আছে তাৰপিছতে কৃষিৰ ওপৰত খেতিৰ ওপৰত উদ্যান শস্যৰ ওপৰত আৰু বনজ মেচিন যিবোৰ আছে সেইবোৰৰ ওপৰতো 5% জিএছটি আৰোপ কৰা হৈছে ঠিক আছে নেক্সটটো চাব স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত ইয়াতো 5% জিএছটি আৰোপ কৰিছে ৰিফৰ্মছ হোৱাৰ পাছত মেডিকেল গ্ৰেড অক্সিজেনৰ ওপৰত দিছে ডায়েগনষ্টিক্স কিটসমূহৰ ওপৰত দিছে তাৰপিছতে গ্লুকোমিটাৰ দিছে ষ্টেটস্ট্ৰিপ আৰু সংশোধনী যিবোৰ চকমা তাৰমানে মেডিকেল বা স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি যিখিনি ইকুইপমেন্টছ আছে এইবোৰ চাব জিম চেলুন যোগাসনকে ধৰি যিবোৰ সৌন্দৰ্য আৰু সুস্থতা সেৱা কৰা যিবোৰ ইকুইপমেন্টছ আছে মেডিকেলি সেইবোৰৰ ওপৰতো 5% জিএছটি অৰ্থাৎ প্ৰাথমিক দুটা যিটো স্লেব সেইটো চাব প্ৰাথমিক দুটা যিটো স্লেব 5% আৰু 18% এই বিশেষ সামগ্ৰীখিনিক 5% কেটেগৰীত ৰখা হৈছে ঠিক আছে নেক্সট আমি আহো এতিয়া হলে 18% জিএছটি স্লেব 18% জিএছটি স্লেবত চাব কোন কোন বস্তুৰ ওপৰত 18% জিএছটি লগাইছে ৰিফৰ্মছৰ পাছত সো ফাৰ্স্ট আহিলে ইলেক্ট্ৰনিক্স আইটেমছ ইলেক্ট্ৰনিক যিবোৰ সৰঞ্জাম ইয়াৰ ওপৰত চাব কোন কোন বস্তু এয়াৰ কণ্ডিচনাৰ 32 ইঞ্চিৰ ওপৰৰ যিবোৰ টিভি 32 ইঞ্চিতকৈ মানে বেছি যিবোৰ মানে ডাঙৰ টিভি সেইবোৰৰ ওপৰত আৰু বাচন ধোৱা মেচিন স্পেচিয়েলি তাৰপিছতে মনিটৰ প্ৰজেক্টৰ এই ধৰণৰ ইলেক্ট্ৰনিক্স সৰঞ্জাম বা আইটেমছবোৰৰ ওপৰত 18% জিএছটি লগাইছে সেইটো দুটা প্ৰাথমিক পৰ্যায়ৰ অলৰেডি মই বাৰে বাৰে ৰিপিট কৰি আছো এটা হ'ল 5% জিএছটি স্লেব আনটো হ'ল 18% জিএছটি স্লেব আমাৰ অত্যাৱশ্যকীয় যিবোৰ খাদ্য সামগ্ৰী আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ আছে সেইবোৰত অলৰেডি 5% স্লেবৰ ৰাখিছে আৰু এতিয়া 18% স্লেবত এই বিশেষকৈ ইলেক্ট্ৰনিক সা সৰঞ্জাম অটোমোবাইল অন্যান্য আইটেমছবোৰ ৰাখিছে ঠিক আছে ক'লোৱে অলৰেডি সেইটো ইলেক্ট্ৰনিক্স আইটেমছৰ কথা নেক্সট অটোমোবাইলৰ ওপৰত চাওক সৰু গাড়ী তাৰপিছত পেট্ৰল বাহন যিবোৰ 1200 চিচি ইঞ্জিন পৰ্যন্ত আৰু ডিজেলৰ বাহন যিবোৰ 1500 চিচি ইঞ্জিন পৰ্যন্ত আৰু 350 চিচিৰ মটৰচাইকেল তাৰপিছত তিনিচকীয়া বাহন আৰু সামগ্ৰীৰ ওপৰত কি কৰিছে 18% জিএছটি আৰোপ কৰিছে ঠিক আছে তাৰপিছতে অন্যান্য আইটেমছৰ ওপৰত চাওক অন্যান্য আইটেমছ কি আছে চিমেণ্ট নিৰ্মাণ সামগ্ৰী আমি বিল্ডিং বা এনেকুৱা কনষ্ট্ৰাকচনৰ কামবোৰত যিবোৰ আইটেমছ ব্যৱহাৰ কৰোঁ যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰে সেই সামগ্ৰীসমূহৰ ওপৰতো 18% জিএছটি লগোৱা হৈছে অৰ্থাৎ তেওঁলোকক 18% জিএছটি স্লেবত ৰাখা হৈছে ঠিক আছে তেনেদৰে অটো পাৰ্টছ সেইবোৰৰ ওপৰতো ৰাখা হৈছে বুজি পাইছেনে বাৰু নেক্সটটো আমি চাওঁ এতিয়া 5% আৰু 18% জিএছটি যিটো এসেনশিয়েল সামগ্ৰীখিনিৰ ওপৰত সেই দুটা স্লেবৰ ৰাখিছে এতিয়া নেক্সটটো আমি আহোঁ মেইনলি 40% জিএছটি যিটো মানে পূৰ্বৱৰ্তী জিএছটি যিমান পাৰ্চেন্টেজ আছিলে তাতকৈ বঢ়াই দিয়া হৈছে 40% এটা স্লেবত আনিছে সেই 40% জিএছটি স্লেবটো কোন কোনবোৰ সামগ্ৰীৰ ওপৰত লগাইছে চাওক যিবোৰ আমি অপ্ৰয়োজনীয় মানে এসেনশিয়েল নহয় ইমান যিবোৰ এসেনশিয়েল নহয় যি অত্যাৱশ্যকীয় সামগ্ৰী নহয় কিন্তু সেই সামগ্ৰীবোৰ মানুহে নিজৰ ৰুচি অভিৰুচিৰ কাৰণে বা যিসকল মানুহে সক্ষম বিশেষকৈ সেইবোৰক এফৰ্ড কৰিব পাৰে সেই মানুহসকলে বেছিভাগ ব্যৱহাৰ কৰে যিবোৰে মানে কি হয় সাধাৰণ মানুহৰ দৈনন্দিন প্ৰয়োজনীয় অত্যাৱশ্যকীয় বস্তু নহয় সেই বস্তুবোৰৰ 40% স্লেবৰ ৰাখিছে অৰ্থাৎ 40% জিএছটি আৰোপ কৰিছে সেই বস্তুবোৰ বিশেষকৈ কোন কোনবোৰ হয় যেনে ধপাত জাতীয় সামগ্ৰী
ধপাতজাতীয় সামগ্ৰী আৰু বিলাহী সামগ্ৰীবোৰৰ ওপৰত যিবোৰ দামী দামী সামগ্ৰী আছে সেইবোৰৰ ওপৰত 40% স্লেবৰ GSTত ৰাখি থৈছে এইবোৰৰ উদাহৰণ কেইটামান তোমাৰ হাই এণ্ড গাড়ী তাৰপিছত SUVৰ দৰে বিলাহী ডাঙৰ ডাঙৰ বাহনবোৰৰ ওপৰত 40% GST স্লেব লগাই থৈছে আৰু ধপাতজাতীয় সামগ্ৰী পান মছলা আৰু পানীয় বা মদ এনেকুৱা ধৰণৰ যিমানখিনি সামগ্ৰী আছে সেই গোটেইখিনি সামগ্ৰী 40% GSTৰ কেটেগৰীত ৰাখি থৈছে কিন্তু ইণ্টাৰেষ্টিং কথা হ'ল ৰিফৰ্মছৰ আগত সেই সামগ্ৰীৰ ওপৰতো 40% GST আৰোপ কৰা হোৱা নাছিলে ঠিক আছে সেই কথাটো এতিয়া আমি জানিম চাওক ইয়াতে নেক্সট পইণ্ট পাৰ্চেন্টেজ অফ GST অন গুডছ কম্পেৰিজন আফটাৰ ৰিফৰ্মছ কৰাৰ পাছত প্ৰত্যেকবোৰ বস্তু কোনটো বস্তুৰ GST কিমান কমোৱা হ'ল কিমান বঢ়োৱা হ'ল আমি এটা কম্পেৰিজন আনিছো সেই কম্পেৰিজনটো চাই লওঁ তেতিয়া আপোনালোকে ভালকৈ বুজিব পাৰিব তো দৈনন্দিন অত্যাৱশ্যকীয় যিটো বস্তু আমি ওপৰতে মেনশ্যন কৰি আহিছিলো চুলিৰ তেল চেম্পু টুথপেষ্ট চাবোন সেই ধৰণৰ সামগ্ৰীসমূহ ইয়াৰ আগতে কিমান পাৰ্চেন্টেজ GST গ্ৰাহকে দিব লাগিছিলে 18% কিন্তু এতিয়া ৰিফৰ্মছৰ পাছত সেই সামগ্ৰীসমূহৰ ওপৰত কেৱল 5% GST দিব লাগে ঠিক আছে ঠিক তেনেদৰে খাদ্যবস্তু মাখন ঘিউ পনীৰ সেইবোৰত ইয়াৰ আগতে ৰিফৰ্মছ হোৱাৰ আগতে যিটো চলি আছিলে GST তাত 12% GST ইনক্লুড কৰা হৈছিলে গ্ৰাহকে 12% GST দি সেই বস্তুবোৰ ক্ৰয় কৰিবলগীয়া হৈছিলে কিন্তু এতিয়া ৰিফৰ্মছৰ পাছত সেই বস্তুবোৰৰ ওপৰত 5% দিব লাগিব ঠিক আছে ঠিক তেনেদৰে প্ৰি পেকেজ নামকিন ভুজিয়া মিশ্ৰণ এইবোৰতো 12% আছিলে আগত এতিয়া ৰিফৰ্মছৰ পাছত 5% ঠিক তেনেদৰে বাচনতো 12% আছিলে এতিয়া 5% ঠিক আছে যথেষ্টখিনি GST ডিক্ৰিজ কৰা হৈছে ৰিফৰ্মছৰ পাছত ডিক্ৰিজ কৰিছে আশা কৰো আমাৰ গ্ৰাহক সমাজৰ বা যিসকল পৰিয়াল আছে এজ এ গ্ৰাহক এজ এ কনজিউমাৰ বহুতৰে সুবিধা হ'ব সেই ৰিফৰ্মছৰ পাছত ঠিক আছে ষ্টুডেণ্টছ আমি নেক্সটটো চাওঁ স্বাস্থ্য সেৱাৰ ওপৰত চাওঁ তেতিয়াহ'লে যিবোৰ ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমা এইটো আগতে কিমান সেই জীৱন বীমা আৰু ব্যক্তিগত স্বাস্থ্যসমূহত 18% GST আছিলে কিন্তু এতিয়া সেইবোৰত কমপ্লিটলি GST আঁতৰাই দিলে শূন্য কৰি দিলে নীল GST বিশেষকৈ ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমাৰ দৰে সেইবোৰত দিশবোৰত কি কৰিছে 18% GST আগত আছিলে এতিয়া 0 কৰি দিলে নীল ঠিক তেনেদৰে থাৰ্মোমিটাৰ এটা স্বাস্থ্য সেৱাৰ অলসো ইকুইপমেন্ট হয় এইটো এটা সেই ইকুইপমেন্টত আগত 18% আছিলে কিন্তু এতিয়া 5% কৰি দিছে তাৰপিছতে মেডিকেল গ্ৰেড যিটো অক্সিজেন সিস্টেম সেইটোৰ আগত 12% GST আছিলে এতিয়া 5% কৰি দিলে তাৰপিছত ডায়াগনষ্টিক্স কিট আৰু জিৰি এজেন্ট যিবোৰ সেইবোৰ 12% আছিলে আগত এতিয়া 5% কৰি দিলে ঠিক আছে কিন্তু ইয়াতে ইম্পৰ্টেণ্ট কথাটো হ'ল কি ব্যক্তিগত স্বাস্থ্য আৰু যি জীৱন বীমা সেইটো মনত ৰাখিব কুৱেশ্যন কৰি দিব পাৰে কোনোবা এক্সামত সেইটো আগত 18% GST আছিলে এতিয়া কিন্তু সেই বিশেষ দিশবোৰত নীল কৰি দিয়া হ'ল ইয়াত এতিয়া GST প্ৰয়োজন নাই ঠিক আছে আমি আগবাঢ়ো তেতিয়াহ'লে নেক্সট কৃষিৰ ওপৰত বিশেষকৈ ট্ৰেক্টৰত আগত 12% GST আছিলে এতিয়া 5% কৰি দিলে ঠিক আছে ট্ৰেক্টৰৰ যি টায়াৰ বা পাৰ্টছ আছে সেইবোৰ 18% GST আছিলে এতিয়া 5% কৰি দিলে ঠিক তেনেদৰে জৈৱ কীটনাশক অনুপুষ্টিকৰ পদাৰ্থ যিবোৰ 12% আছিলে 5% ঠিক আছে এনেকৈ ডিক্ৰিজ কৰিছে ইয়াত আমি এইটো আপোনালোকক প্ৰত্যেকটো সামগ্ৰীৰ একোটা কম্পেৰিজন দিছো অৰ্থাৎ 2025 যি GST ৰিফৰ্ম তাৰ আগত কিমান শতাংশ কোনবোৰ সামগ্ৰীৰ ওপৰত আছিলে আৰু ৰিফৰ্মৰ পাছত এতিয়া কোনবোৰ সামগ্ৰীৰ ওপৰত কিমান শতাংশ সো আমি ইয়াত ডেফিনেটলি দেখিবলৈ পাইছো আগৰ তুলনাত যথেষ্ট কম ঠিক আছে ঠিক তেনেদৰে চাব অটোমোবাইল পাৰ্টত চাব সৰু সৰু গাড়ী যিবোৰ 1200 সিসিৰ পেট্ৰল আৰু 1500 সিসিৰ ডিজেলৰ গাড়ী আছিলে আগত সেইবোৰ চাব 28% GST আছিলে কিন্তু এতিয়া কমাই দিলে 18% GST লগাই দিলে ঠিক আছে মটৰচাইকেলত ঠিক তেনেদৰে 28 আছিলে এতিয়া 18 হৈ গ'ল তিনিচকীয়া বাহনতো আগত 28 আছিলে এতিয়া 18 হৈ গ'ল ঠিক আছে তাৰপিছত ঠিক তেনেদৰে ইলেক্ট্ৰনিক্স আইটেমছ এয়াৰ কণ্ডিচনাৰবোৰ চাওক ইয়াতো প্ৰত্যেকটো বস্তুতে প্ৰত্যেকবোৰ সামগ্ৰীতে কি হৈ আহিছে কমি আহিছে তো নেক্সট চাওঁ বিলাহী যিবোৰ সামগ্ৰী বা বিলাহীতাৰ যিবোৰ পণ্য অলৰেডি ওপৰতো মেনশ্যন কৰি আহিছিলো হাই এণ্ড গাড়ী আৰু SUVৰ দৰে যিবোৰ 28 cc ইঞ্জিনৰ তাতকৈ ওপৰ চেচিছৰ হয় যিবোৰ সেইবোৰত কিন্তু বঢ়াই দিলে সেইটো চাওক যিবোৰ বহুত নামি দামী বিলাহী গাড়ী মানে বিলাহী গাড়ী যিবোৰ বহুত দামী গাড়ী সেইবোৰ গাড়ীৰ ওপৰত বা সেই সামগ্ৰীবোৰৰ ওপৰত কৰ বেছি আৰোপ কৰি দিলে এইটো চাবচোন 28% আছিলে ইয়াৰ আগত কিন্তু এতিয়া কিমান কৰি দিলে 40% কৰি দিলে 40% 40% বঢ়াই দিলে ঠিক আছে ঠিক তেনেদৰে যিটো ধপাতজাতীয় সামগ্ৰীৰ ওপৰতো একেই মই ওপৰতে কৈ আহিছিলো যে 40% স্লেবত যিটো ৰাখিছে সেই বিশেষ সামগ্ৰীখিনিক ৰাখিছে সেই সামগ্ৰীৰ ওপৰতো কি কৰিছে বঢ়াই দিলে 28% লগাইছিলে আগত এতিয়া এইবোৰৰ ওপৰত 40% কৰ আৰোপ কৰিছে ঠিক আছে সেইখিনি আছিলে কমপ্লিট কম্পেৰিজনটো যে GST চলি আছিলে ইয়াৰ আগত কিমান পাৰ্চেন্টেজ আছিলে আৰু এতিয়া ৰিফৰ্ম হোৱাৰ পাছত কম্পেৰিটিভলি কিমান কমালে আৰু কোনবোৰ সামগ্ৰীত কমালে কোনবোৰ সামগ্ৰীত বঢ়ালে এটা কম্পেৰিজন আপোনালোকক দিলো প্ৰিচাইজলি ঠিক আছে এতিয়া আমি নেক্সট পইণ্টটো চাম
গ্ৰাহকৰ সুবিধা কি আছে এই জিএসটি ৰিফৰ্মৰ পাছত গ্ৰাহকৰ কি সুবিধা হ'ব চাওক সস্তা বীমা যি মানুহৰ ইন্স্যুৰেন্স লাইফ ইন্স্যুৰেন্স বা বীমা থাকে স্বাস্থ্য আৰু জীৱন বীমাৰ প্ৰিমিয়াম অলৰেডি তাতে মই কৈ আহিছো এতিয়া কৰমুক্ত তাৰ মানে তাত নীল তাত কোনো ধৰণৰ জিএসটি আৰোপ কৰা নাই বুজি পাইছে যাৰ ফলত কি হ'ব বীমাৰ অধিক সুলভ হৈ পৰিব বুজি পাইছে তাৰপিছতে চাব অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত সামগ্ৰীৰ মূল্য হ্ৰাস কৰিছে 2025 জিএসটি ৰিফৰ্মে এটোৰ ওপৰত অলৰেডি আমি চাই আহিছো ডিটেইলত মই জাস্ট ইয়াতে আপোনালোকক এক্সাম ওৰিয়েন্টেড যিখিনি লাইন বা যিখিনি পেৰাগ্ৰাফ বা যিবোৰ বিষয় জানিব লাগে সেইখিনি মই ইয়াতে আপোনালোকক পইণ্ট আউট কৰি দিছো লিখি দিছো যাতে আপোনালোকৰ সুবিধা হয় ঠিক তেনেদৰে খাদ্য ঔষধ মৌলিক উপযোগী যিবোৰ সামগ্ৰী আছে সেইবোৰ সামগ্ৰীৰ ওপৰত কৰ কম কৰি দিয়া হৈছে আমি ওপৰত অলৰেডি ডিটেইলত চাই আহিছো হয়নে তাৰপিছতে ব্যৱহাৰযোগ্য আয়টো বৃদ্ধি কৰিছে এইটো ইম্পৰ্টেণ্ট হয় চাব যে কেনেকৈ বৃদ্ধি কৰিছে যে অত্যাৱশ্যকীয় সামগ্ৰী আৰু বীমাৰ ওপৰত কৰ ৰেহাইৰ ফলত কি হয় পৰিয়ালসমূহৰ হাতত খৰচ কৰিবলৈ অধিক ধন থাকিব তাৰ মানে কি হয় এতিয়া চাওক এতিয়া উদাহৰণস্বৰূপে কোনোবা এটা সামগ্ৰীত ইয়াৰ আগৰ যিটো জিএসটি সিস্টেম আছিলে তাত যদি 18% আছিলে তেতিয়াহলে আপোনাৰ বা পৰিয়ালৰ হাতত সেই বস্তুটো ক্ৰয় কৰিবৰ কাৰণে যদি 100 টকা আছিলে তেতিয়াহলে 100 টকাত আপুনি দুটা কোৱান্টিটি ক্ৰয় কৰাৰ লগে লগে আপোনাৰ সেই খৰচ কৰিবলগীয়া পইচাটো আপোনাৰ হাতত নাথাকে কিন্তু এতিয়া কি হ'ল সেই 18%ৰ সলনি আপোনাক আপুনি কেৱল 5% দিব লাগিব আৰু এই 5%ত যদি 5% দি যদি আপুনি দুটা বস্তু বা দুটা সামগ্ৰী ক্ৰয় কৰে তেতিয়াহলে অবভিয়াসলি কি হ'ব 18%ৰ পৰা যদি আমি 5 মাইনাস কৰি দিওঁ তেতিয়াহলে কি হ'ব আপোনাৰ হাতত 13% পইচা ধন বাচি থাকিব অৰ্থাৎ আপোনাৰ যি ব্যৱহাৰিক আয় সেই আয়টো বৃদ্ধি পাব বুজি পালে তো হেতু ৰিফৰ্মছৰ অন্যতম এটা সুবিধা গ্ৰাহকৰ কাৰণে বাকি আমি জানো এতিয়া ব্যৱসায়ীসকলৰ কাৰণে বা ব্যৱসায়ৰ কাৰণে কি সুবিধা দিছে চাওক সৰলীকৃত অনুসৰণ চাব যিটো সিম্পলিফাইড কমপ্লায়েন্স বুলি কয় সেইটো হ'ল স্বয়ংক্ৰিয় ডিজিটেল প্লেটফৰ্ম যিবোৰ আজিকালি এআই থ্ৰু যিসকলে ডিজিটেল প্লেটফৰ্মৰ থ্ৰু বিজনেছ কৰে তেওঁলোকৰ মেনুৱেল যিবোৰ খৰচ সেই খৰচবোৰ কম হ'ব ব্যৱসায়ীসকলৰ এই ডিজিটেল প্লেটফৰ্মৰ থ্ৰু যিসকল ব্যৱসায়ীয়ে কাম কৰে বা তেওঁলোকৰ মেনুৱেল যিটো খৰচ সেইটো কম হ'ব সেইটো হ্ৰাস কৰিব সেইটো ব্যৱসায়ীসকলৰ সুবিধা তাৰপিছতে ইয়াতে দ্ৰুত ৰিফাণ্ডৰ বিষয়ে জানো সেইটো ইম্পৰ্টেণ্ট হয় ৰিফৰ্মছৰ ক্ষেত্ৰত ইয়াতে চাব দ্ৰুত ৰিফাণ্ড কুইক ৰিফাণ্ড কি হয় একচুৱেলি কিছুমান টেক্স পেয়াৰ আছে বিভিন্ন ধৰণৰ উদ্যোগী ডাঙৰ ব্যৱসায়ীসকল উদ্যোগীসকল টেক্স আমাৰ যিটো দেশৰ টেক্স পেয়াৰ হয় তেওঁলোকে কেতিয়াবা অতিৰিক্ত টেক্স পেমেন্ট কৰি দিয়ে আৰু অতিৰিক্ত টেক্স পেমেন্ট কৰিলে সেই অতিৰিক্ত টেক্সটো হিচাপ নিকাচৰ পাছত গভৰ্ণমেণ্টে তেওঁলোকক ৰিফাণ্ড কৰে আৰু সেইটো কি আছিলে ইয়াৰ পূৰ্বৱৰ্তী যে জিএসটি সিস্টেম তাত বিশেষ বিষয়টো অলপ লেখিমীয়া আছিলে অৰ্থাৎ স্লো আছিলে কিন্তু সেই ৰিফৰ্মছৰ পাছত কি কৰিছে সেইটো ৰিফাণ্ড সিস্টেমটো গভৰ্ণমেণ্টে একেবাৰে স্পীড কৰি দিছে কুইক কৰি দিছে যাতে সোনকালে ৰিফাণ্ড পায় আৰু সোনকালে ৰিফাণ্ড পালে কি হ'ব সেই বিশেষ ব্যৱসায়ী বা উদ্যোগীসকলৰ হাতত কি নগদ ধন যিটো হ'ব সেই কোৱান্টিটিটো বাঢ়ি যাব আৰু তেওঁলোকৰ পুনৰ এই ব্যৱসায় বা উদ্যোগৰ ক্ষেত্ৰত সফলতা হ'ব বা আগবাঢ়ি যাব পাৰিব তেনে ক্ষেত্ৰত অবভিয়াসলি দেশৰ অৰ্থনীতি বা জিডিপিৰ ক্ষেত্ৰতো উন্নত হ'ব কাৰণ দেশ এখনৰ জিডিপি বা অৰ্থনীতি গ্ৰোথত কি থাকে দেশখনৰ বিভিন্ন ব্যৱসায়ী উদ্যোগী সেইসকলৰ হাতত বিশেষকৈ থাকে তো সেইখিনিৰ ক্ষেত্ৰত কি হ'ব গ্ৰোথ আনিব ঠিক আছে এইটো হ'ল এটা পইণ্ট আৰু আনটো পইণ্ট চাব যিটো সুবিধা এইটো হ'ল আইনগত মোকদ্দমা বা মামলা হ্ৰাস কৰাটো বুজি পাইছেনে আইনগত মোকদ্দমা বা মামলা হ্ৰাস কৰাটো মানে কি হয় ধৰক কৰ্ট এটা যিজন টেক্স পেয়াৰ হয় টেক্স পেয়াৰ আৰু চৰকাৰৰ মাজত কেতিয়াবা বিবাদ সৃষ্টি হৈ যায় কেনেকৈ বিবাদ সৃষ্টি হৈ যায় যিসকল টেক্স পেয়াৰ হয় গভৰ্ণমেণ্টে কিছুমান আইটেমছৰ বা বস্তুৰ ওপৰত কি কৰে কেতিয়াবা হঠাতে টেক্সৰ পাৰ্চেন্টেজটো বঢ়াই দিয়ে তো তেনেকুৱা ক্ষেত্ৰত কি হয় যিসকল উদ্যোগী বা যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ মাজত কিছুমান প্ৰব্লেম সৃষ্টি হয় তো সেই প্ৰব্লেম সৃষ্টি হোৱাৰ লগে লগে কি হয় টেক্স পেয়াৰ আৰু চৰকাৰৰ মাজত কিছু বিবাদ আহি পৰে আৰু কেতিয়াবা সেই বিবাদবোৰে সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টৰ ওচৰতো পোৱা যায় কিন্তু এই ৰিফৰ্মছৰ পাছত এই এনেকুৱা ধৰণৰ যিমানবোৰ বিবাদ বা যিমানবোৰ এনেকুৱা ধৰণৰ বিষয় আছে সেই বিষয়খিনি সহজতে মোকাবিলা কৰিব পৰাকৈ কৰিছে তাৰ মানে সেইখিনি হ্ৰাস কৰিব ঠিক আছে সেইখিনি আছিল ব্যৱসায় বা ব্যৱসায়ীসকলৰ বা উদ্যোগীসকলৰ বাবে সুবিধা তাৰপিছত নেক্সটটো আমি চাম অৰ্থনৈতিক প্ৰভাৱ তো ইকনমিক ইম্পেক্ট কি হ'ব সেই ইকনমিক ইম্পেক্ট খুবেই গুৰুত্বপূৰ্ণ হৈ চাব খৰচ বৃদ্ধি যিটো অত্যাৱশ্যকীয় সামগ্ৰী আৰু বীমাৰ ওপৰত কৰ হাৰ কম হলে ব্যৱহাৰযোগ্য আয়টো বৃদ্ধি পাব অলৰেডি ওপৰত কৈ থৈ আহিছো যিবোৰ আমাৰ এসেনশিয়েল দৈনন্দিন যিটো আমি এসেনশিয়েল সামগ্ৰীবোৰ ব্যৱহাৰ কৰো সেই সামগ্ৰীৰ ওপৰত যেতিয়া জিএসটি বা যিকোনো ধৰণৰ কৰ যদি কম হয় তেতিয়াহলে নিশ্চয়কৈ কি হ'ব মানুহে
মানুহৰ হাতত যিটো আয় এই আয়টো বৃদ্ধি পাব তাৰমানে আপুনি যদি আজি 5 টকা টেক্স দিব লাগে এই টেক্সটো কমাই যদি আপুনি কেৱল 2 টকাই দিবলগীয়া হয় তেতিয়াহ'লে আপোনাৰ হাতত আয় কি হ'ব 3 টকা এটা থাকি যাব বুজি পাইছেনে তেনেকুৱা ফলত আপোনাৰ যেতিয়া হাতত জমা থাকিব তেতিয়া আপুনি আৰু অধিক কোৱান্টিটিৰ বস্তু ক্ৰয় কৰিব পাৰিব আপুনি অধিক কোৱান্টিটিত আৰু খৰচ কৰিব পাৰিব যেতিয়া আপুনি খৰচ কৰিব তেতিয়া কি হ'ব দেশৰ অৰ্থনীতিত সি এটা ফলপ্ৰসূ ইম্পেক্ট পেলাব বুজি পাইছে নেক্সটটো চাওঁ আমি জিডিপি বৃদ্ধি জিডিপি বৃদ্ধিৰ ক্ষেত্ৰত কি হৈছে এই ৰিফৰ্মছৰ পাছত বছৰি 0.5ৰ পৰা 1% জিডিপি বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো মনত ৰাখিব যে সেই 2025ৰ জিএছটি ৰিফৰ্মছৰ পাছত বছৰি দেশৰ জিডিপি 0.5ৰ পৰা 1% বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে ঠিক আছে বাকী মুদ্ৰাস্ফীতিৰ যিটো মধ্যমীয়া ইয়াৰ ওপৰতো দিয়া হৈছে জিএছটি সংস্কাৰে কি কৰি এই যিটো 25ৰ সংস্কাৰ বা ৰিফৰ্ম যিটো হয় 26-27 বিত্তীয় বৰ্ষৰ তুলনাত কি কৰিব তেতিয়া মুদ্ৰাস্ফীতি 65ৰ পৰা 75 বিপিএছ মধ্যমীয়া কৰিব বুলি আশা কৰা হৈছে বুজি পাইছেনে ঠিক আছে নেক্সটটো চাওঁ উদ্যোগৰ প্ৰতিক্ৰিয়া এইটো চাগে শেষ উদ্যোগৰ প্ৰতিক্ৰিয়া বা উদ্যোগ বা যিসকল উদ্যোগী তেওঁলোকৰ প্ৰতিক্ৰিয়া কি দিছে সেই জিডিপি ৰিফৰ্মছক লৈ এইখিনিও আমি ফ'কাছ কৰাটো গুৰুত্বপূৰ্ণ তো উদ্যোগ সংস্থাসমূহে কি কৰিছে সংস্কাৰক আদৰণি জনাইছে আমাৰ দেশত যিমানখিনি ডাঙৰ নামী দামী উদ্যোগী আছে বা উদ্যোগ আছে যাৰ কাৰণে দেশখনৰ বা যিসকলে দেশখনৰ অৰ্থনীতিত যথেষ্ট অৰিহণা আগবঢ়াই আছে সেই উদ্যোগীসকলে কি কৰিছে এই সংস্কাৰক বিশেষকৈ আদৰণি জনাইছে ভাৰতৰ কৰ ব্যৱস্থা স্বচ্ছতা আৰু যিটো স্থিতিশীলতা অনাৰ যি PCCI বা CSI যিবোৰ এইবোৰ উদ্যোগী হয় আৰু অন্যান্য যিবোৰ সংস্থা হয় উদ্যোগিক সংস্থা হয় এইবোৰে জিএছটি যিটো 2025 জিএছটি ৰিফৰ্ম তাক প্ৰশংসা কৰিছে ঠিক আছে বাকি MSME সেক্টৰ যিবোৰ মাইক্ৰ মিডিয়াম এণ্ড স্মল এণ্টাৰপ্ৰাইজ যিবোৰ সেক্টৰ তেওঁলোকেও কি কৰিছে কম সাৰ আৰু সৰলীকৃত অনুসৰণৰ বাবে কি ক্ষুদ্ৰ আৰু যিসকল মজলীয়া উদ্যোগসমূহ আছে তেওঁলোকে উপকৃত হ'ব বুলি কোৱা হৈছে গতিকে এনে হলে কি হ'ব এই ওভাৰঅল 2025ৰ জিএছটি সংস্কাৰ বা যিটো জিএছটি ৰিফৰ্ম সেই ৰিফৰ্মে কি হৈছে দেশখনৰ অৰ্থনৈতিক বৃদ্ধিত প্ৰসাৰ ঘটাব বুলি কমপ্লিটলি আশা কৰা হৈছে ঠিক আছে সো ষ্টুডেন্টস সেইখিনি আছিলে 2025 জিএছটি ৰিফৰ্ম যিটো জিএছটি ৰিফৰ্ম 2025 তাৰ কি হাইলাইট এক্সাম ওৰিয়েন্টেড যিখিনি পইণ্ট হয় সেইখিনি মই পইণ্ট আউট কৰি দিলো আপোনালোকক খুবেই গুৰুত্বপূৰ্ণ হয় আগন্তুক কম্পিটিটিভ এক্সামবোৰৰ কাৰণে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ পৰা ধৰি এপিএছচি ইউপিএছচি বিভিন্ন বিষয়ত সেই ধৰণৰ কুৱেশ্যনবোৰ সুধি দিব পাৰে আপোনালোকক সো সেইখিনি কলো আশা কৰো আপোনালোকে ইয়াৰ পৰা লাভান্বিত হ'ব সো ষ্টুডেন্টস ফটো শেষত মই আপোনালোকলৈ এটা কুৱেশ্যন এৰি থৈ গৈছো সেই ৰিফৰ্মছৰ ওপৰত সেই ৰিফৰ্মছৰ ৰিগাৰ্ডিং এটা কুৱেশ্যন মই আপোনালোকলৈ এৰিলো সেই কুৱেশ্যনটো আপোনালোকে কোনটো আনসাৰ শুদ্ধ হয় আমি যিহেতু ওপৰত আলোচনা কৰি থৈ গলো ঠিক আছে তো কোনটো আনসাৰ শুদ্ধ হয় আপোনালোকে মোক কমেন্ট সেকশনত জনাব আৰু যাৰ যোনে শুদ্ধ কমেন্ট দিয়ে মই তাৰ ওপৰত ৰিএকচন দিম আৰু তেতিয়া আপোনালোকে গম পাব পাৰিব যে কাৰ আনসাৰটো শুদ্ধ হৈছে ঠিক আছে সো কোৱেশ্যনটো হ'ল যে what percentage of the country's GDP is expected to grow annually according to the GST reform 2025 GST সংস্কাৰ 2025 অনুসৰি দেশৰ জিডিপি বছৰি কিমান শতাংশকৈ বৃদ্ধি হোৱাৰ আশা কৰা হৈছে সো এই কুৱেশ্যনটো আপোনালোকে এৰিলো আপোনালোকে ইয়াৰ উত্তৰ তলৰ অপচন 4টাৰ পৰা সিলেক্ট কৰি আপোনালোকে মোক কমেন্ট সেকশনত জনাব ঠিক আছে ষ্টুডেন্টস তেতিয়া হলে ভিডিওটো ইমানখিনি আছিল আশা কৰো আপোনালোকে ইয়াৰ পৰা বহুত খিনি নলেজ পাব পাৰিব সো আজিলৈ আহো পুনৰ অন্য এটা খণ্ডত লগ পাম আৰু ষ্টুডেন্টস মই এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো আপোনালোকে আমাৰ কন্টেন্টবোৰ যদি চাই ভাল পায় তেতিয়া হলে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিওটো লাইক আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব এনেদৰে আপোনালোকে আমাক সাপোৰ্ট কৰি থাকিব আপোনালোকৰ সেই সাপোৰ্ট বা পজিটিভ ফিডবেকবোৰে আমাক আপোনালোকৰ বাবে কেনে ধৰণৰ কন্টেন্ট ক্ৰিয়েট কৰি আপোনালোকক দি থাকিব পৰাকৈ উৎসাহ বা আমাক অনুপ্ৰাণিত কৰে আৰু আপোনালোকে যদি সেইখিনি সাপোৰ্ট নিদিয়ে তেতিয়া হলে আমিও ডিমোটিভেটেড হৈ যাম ঠিক আছে ষ্টুডেন্টস তেতিয়া হলে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছো আমাক চাই থকাৰ বাবে from the beginning to the end so thank you all